কংগ্ৰেছৰ দীৰ্ঘদিনৰ যি বাধা পথালি দিয়া যি মনোভাৱ আমি দেখি আহিছোঁ, সেই বাধা পথালি দিয়া মনোভাৱ এতিয়াও অক্ষুণ্ণ আছে। কাৰণ আজি অসমত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ জৰিয়তে অসমে ইলেক্ট্ৰনিক্স আৰু ছেমিকণ্ডাক্টৰৰ এই খণ্ডটোত ছেক্টৰটোত ভৱিষ্যতৰ দিনত নতুন দিগন্তৰ সূচনা কৰিব। আৰু এই বিষয়ত আজি যেতিয়া এটা বিষয় আলোচনা কৰিবৰ কাৰণে দীপ্তিৰঞ্জন শৰ্মা ডাঙৰীয়াই উত্থাপন কৰিলে আৰু বিভাগীয় মন্ত্ৰী হিচাপে যেতিয়া তাৰ উত্তৰ দিবলৈ আমি থিয় হৈছিলোঁ, তেতিয়া কংগ্ৰেছে ছেমিকণ্ডাক্টৰৰ ওপৰত বক্তব্য ৰখাত বাধা প্ৰদানৰ জৰিয়তে তেওঁলোকে অসমত যে ছেমিকণ্ডাক্টৰ হোৱাটো নিবিচাৰে সেই কথা প্ৰমাণ হৈছে। কাৰণ বিধানসভাৰ মজিয়াতে নহয়, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় স্তৰৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী মায়েংক খাৰ্গে ডাঙৰীয়াও অসমত কি কাৰণে ছেমিকণ্ডাক্টৰ হ'ব লাগে বুলি বিগত দিনত কেইবাবাৰো তেওঁৰ মনোভাৱ ব্যক্ত কৰিছে। অসমত টেলেণ্ট নাই বুলি কৈছে, কিন্তু অসমত ছেমিকণ্ডাক্টৰে যে এটা নতুন দিগন্তৰ সূচনা কৰিব, নতুন প্ৰজন্মৰ মাজত আশাৰ এটা বাৰ্তা ইতিমধ্যে লৈ আনিছে, এই কথা স্পষ্ট। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে ছেমিকণ্ডাক্টৰৰ সমান্তৰালভাৱে ইলেক্ট্ৰনিক্স ক্ষেত্ৰখনত আৰু নতুন নতুন উদ্যোগ স্থাপন কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ তৰফৰ পৰা প্ৰয়াস কৰা হৈছে। আৰু খুব কম দিনৰ ভিতৰতে ছেমিকণ্ডাক্টৰৰ দৰে এটা বৃহৎ উদ্যোগো অসমলৈ আহি আছে। ৰাইজক পৰৱৰ্তী সময়ত এই বিষয়ে আমি অৱগত কৰিম।